মৰাণ অভয়পুৰত পথ দুৰ্ঘটনা এগৰাকী মহিলা আহত ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ অভয়পুৰত বামুণবাৰী দিশে ৰৈ থকা AS031 5427 নম্বৰৰ ৰাস্তাত উঠিবলৈ ৰৈ থকা বাহনৰ চকাত পিছফালৰ পৰা অহা AS060 7438 নম্বৰৰ হণ্ডা স্কুটি মাজত সংঘৰ্ষ হয়। এই সংঘৰ্ষত স্কুটিৰ মহিলা চালক নখাট সোণোৱাল গাঁৱৰ নিবাসী ৰিংকুমণি সোণোৱাল 45 বছৰীয়া গুৰুতৰভাৱে আহত হয়। মৰাণ মেডিকেল চেণ্টাৰত প্ৰাথমিক চিকিৎসাৰ পিছত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত মৰাণ আৰক্ষী উপস্থিত হৈ দুয়োখন বাহন জব্দ কৰি তদন্ত আৰম্ভ কৰে। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত।